নিস্বাৰ্থ সেৱাই জয় কৰিছে লাখ লাখ মানুহৰ হৃদয়। জাতি ধৰ্ম নিৰ্বিশেষে সকলো সমান যাৰ দৃষ্টিত। সেই হুছেইন মানচুৰী আহি আছে বানে বিধ্বস্ত কৰা উজনিলৈ, যাৰ অসম আগমনক লৈ ব্যাপক উৎকণ্ঠা। কোন এই হুছেইন মানচুৰী? প্ৰায় সংখ্যক লোকেই হয়তো নেজানে হুছেইন মানচুৰীক। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আৰ্তজনৰ কাষত সততে থিয় দি অহা হুছেইন মানচুৰীৰ এক সুকীয়া পৰিচয় আছে মানৱতাৰ দূত হিচাপে। আচলতে মুম্বাইৰ বাসিন্দা এই হুছেইন মানচুৰী এজন সমাজকৰ্মী হোৱাৰ লগতে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ। সামাজিক মাধ্যমত তেওঁৰ ভিডিঅ'বোৰক লাখ লাখ মানুহে মৰম দি আহিছে। কোনো জাতি ধৰ্মৰ বাছ বিচাৰ নকৰি দৰিদ্ৰ পদপথৰ বিক্ৰেতা আৰু অসহায় লোকসকলক সহায় কৰি সমাজত এক আদৰ্শৰ সৃষ্টি কৰিছে এই ব্যক্তিজনে। তেওঁৰ এই নিস্বাৰ্থ মানৱ সেৱাই প্ৰভাৱিত কৰিছে অসংখ্যজনক। হুছেইন মানচুৰীৰ মূল লক্ষ্যই হৈছে ফুটপাথৰ বিক্ৰেতা, ৰোগী আৰু অভাৱগ্ৰস্ত পৰিয়ালক খাদ্য, আৰ্থিক সাহায্য প্ৰদান কৰা। নিজৰ ব্যৱসায়ৰ উপৰিও সামাজিক মাধ্যমৰ জৰিয়তে উপাৰ্জন কৰা সমস্ত ধন তেওঁ খৰচ কৰে আৰ্তজনৰ সহায়ৰ হকে। মানৱ ধৰ্মক সৰ্বশ্ৰেষ্ঠ ধৰ্মৰূপে গ্ৰহণ কৰি তেওঁ আগবাঢ়িছে লক্ষ্যপথত। এই হুছেইন মানচুৰীয়ে আহি আছে বাণী সৰ্বচন্দ্ৰ কৰা উজনিবাসীৰ কাষলৈ। বানপীড়িত লোকসকলৰ বাবে অত্যাৱশ্যকীয় সাহায্য সামগ্ৰীলৈ দুৰ্যোগৰ দিনত হাতে কামে সমভাগী হ'বহি এই মানৱতাৰ দূত। নিজৰ অসম আগমন সন্দৰ্ভত হুছেইন মানচুৰীৰ ঘোষণা সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে এতিয়া। উল্লেখ্য যে বানাক্ৰান্ত উজনিৰ ৩ জিলাত ইতিমধ্যে সাহায্য সামগ্ৰীলৈ সমগ্ৰ অসমৰ পৰাই উবুৰি খাই পৰিছে বিভিন্ন ব্যক্তি সংগঠন। তথাপিও এই সাহায্য পৰ্যাপ্ত হোৱাগৈ নাই অভাৱনীয় প্ৰলয়ে তছনছ কৰা উজনিবাসীৰ বাবে। এনে পৰিস্থিতিত অসমৰ বানাক্ৰান্তৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে বলিউডৰ ছুপাৰষ্টাৰ ছলমান খানকে ধৰি বিভিন্নজনেও। নিউজ ডেস্ক, হেডলাইন 8।